করে না ভাই বিয়া করে না কিতা করে না এইবোৰ কথা আমি চিন্তা কৰিব লাগিব, প্ৰতিবাদ কৰিব লাগিব, মাত্ৰ প্ৰতিবাদ নহয়। আজি আমি প্ৰতিবাদ পৰা স্মাৰকপত্ৰ দি আছো। আমি এই ৰাইজৰ বাবে প্ৰয়োজন সাপেক্ষে আমি ৰাজপথত বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এনেধৰণৰ হাৰাশাস্তি, এনেধৰণৰ ৰঙা চকু কোনো কাৰণতে আমাৰ অধিকাৰ প্ৰয়োজন সাপেক্ষে আমি হাৰি হলেও আমাৰ অধিকাৰ আমি এইখন ভাৰতৰ নাগৰিক হিচাপে সন্মানেৰে অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালৰ বাবে জীয়াই থাকিব লাগিব। সংগ্ৰাম অবিহনে ৰক্ষা নাই, গতিকে আমি সকলোৱে সংগ্ৰাম কৰিব লাগিব। NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকৰ বিৰুদ্ধেও আপত্তি আহি আছে, ধেমালি নহয়। NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলকো আপত্তি দৰ্শাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। NRCৰ সময়ত মুছলমান লোকসকলে অসমৰ বিভিন্ন জিলাই জিলাই গৈ হেয়াৰিং দিছিলে। কিমান হাৰাশাস্তিৰ সন্মুখীন হৈছিল। আজি সেই NRCৰ কামত এছাৰৰ নামত প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক পুনৰবাৰ হাৰাশাস্তি দিয়াৰ ষড়যন্ত্ৰ চলি আছে। গতিকে একদম স্পষ্ট কথা, এইবাৰ ৰেহাই দিয়া নহ'ব। ভুৱা আপত্তিকাৰীকো ৰেহাই দিয়া নহ'ব। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে ইতিমধ্যে জবৰদখল এজাহাৰ দিয়া হৈছে। আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীত যিসকল আছে, আই মাতৃসকল আছে, আমি লগত থাকিম। আমি মৰিবলৈ বাধ্য আছো, আপোনালোকে আমাৰ পিছত থাকিব। পুলিচৰ বন্দুকৰ গুলী আমি খাবলৈ প্ৰস্তুত আছো, কিন্তু ভুৱা আপত্তিকাৰী আৰু পৰিচয়বিহীন জাৰৰ সন্তানসকলৰ আপত্তিকাৰীসকলৰ বিৰুদ্ধে আপোনালোকে এজাহাৰ দাখিল কৰিব। সম্পূৰ্ণ আইনী যুঁজ আৰম্ভ কৰিব, আইনী যুদ্ধ আৰম্ভ কৰিব। কাকো ৰেহাই দিয়া নহ'ব, প্ৰয়োজন সাপেক্ষে এছআৰ প্ৰক্ৰিয়াৰ লগত জড়িত থকা নিৰ্বাচনী বিষয়া যিসকলে অবৈধ কাৰ্যকলাপৰ লগত জড়িত আছে, PLO যিসকল জড়িত আছে, কাকো ৰেহাই দিয়া নহ'ব। একদম স্পষ্ট কথা। চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰাৰ দায়িত্ব আমচৰ। সেইসকলক চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপ সফল হ'বলৈ দিয়া নহ'ব। এই ধৰণৰ কাৰ্যকলাপ কৰিলে অসমত ইতিমধ্যে আমি দুৰ্গন্ধীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। প্ৰয়োজন সাপেক্ষে আমি ৰাজপথ অৱৰোধ কৰিম, ৰেলপথ অৱৰোধ কৰিম। অসম অচল কৰি দিয়া হ'ব। কোনো কাৰণতে প্ৰকৃত ভাৰতীয় বৈধ প্ৰদৰ্শন কৰিব পৰা লোকসকলৰ ওপৰত যি ধৰণৰ হাৰাশাস্তি দিয়া হৈছে সহ্য কৰা নহ'ব। আজি কৰ্মসূচী আমাৰ একাংশ লোক বহিৰাজ্যত আছে, একাংশ লোক ভাৰতৰ বাহিৰত আছে। হেয়াৰিঙৰ টাইম কম সময়, এদিন সময় দি হেয়াৰিঙৰ কাৰণে নাছিল। এইবোৰ সহ্য কৰা নহ'ব। হেয়াৰিঙত আহিলে নাম কৰ্তন, এই ধৰণৰ নাম কৰ্তন কৰা বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ'ব। অযথা হেয়াৰিং দি এছআৰ প্ৰক্ৰিয়াক যি ধৰণে বিধি পথালি দিয়া হৈ আছে, এই বিধি পথালি দিয়া কাৰ্য আমচে সহ্য নকৰে। আমি ইয়াত উপস্থিত যিসকল আই মাতৃ ভাই ভনীসকল আছে, সমতন্য লোকসকল আছে, আমি সকলোকে আহ্বান জনাইছো, আপোনালোকৰ বিপদৰ সময়ত আমচো আপোনালোকৰ লগত থাকিব। স্পষ্ট, আপোনালোকৰ লগত যিখিনি অন্যায় হৈ আছে, ইতিমধ্যে আমি আপোনালোকৰ যিবোৰ ভুৱা আপত্তি, এই ভুৱা আপত্তিসমূহ আমি আপোনালোকৰ সংগ্ৰহ কৰিছো। আপত্তিকাৰীৰ চহী নাই, ইমান ডাঙৰ ষড়যন্ত্ৰ, নিয়ম অমান্য কৰা হৈ আছে, আপত্তিকাৰীৰ চহী নাই। বিষয়াসকলে এই ধৰণৰ আপত্তি তাৎক্ষণিকভাৱে খাৰিজ কৰিব লাগিছিল, কিন্তু বিষয়াসকলে খাৰিজ কৰাৰ পৰিৱৰ্তে এই ভুৱা আপত্তিৰ
পক্ষত থাকি মুছলমান লোকসকলক হেয়াৰিঙৰ বাবে মাতা হৈছে। আজি এই জিলা কাৰ্যালয়ত, জিলা আয়ুক্ত কাৰ্যালয়ত হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। কিমান কষ্ট, কোন কোন ল'ৰা ছোৱালীসকলক লৈ উপস্থিত হ'বলগীয়া হৈ আছে। এই ধৰণৰ কষ্ট এটা নিৰ্দিষ্ট জাতিক দি পেলাই অসমখন উন্নয়নৰ শিখৰত মুখ্যমন্ত্ৰী দিব পাৰিব নেকি? এনেধৰণৰ হাৰাশাস্তি কৰি অসমখনক আগুৱাই লৈ যাব নোৱাৰিব, বৰঞ্চ অসমখন ভাগ ভাগ হ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ হ'ব। পৃথিৱীৰ দলৰ একাংশ চালা চামুণ্ডা নেতা পালি নেতাই ভাতৃঘাতী সংঘাতত লিপ্ত হৈছে। একাংশ পৃথিৱীৰ নেতা পালি নেতাই একোখন অঞ্চলৰ মাজত ভুৱা আপত্তিকাৰীৰ ভুৱা চাইন দি আপত্তি দৰকাৰ আছে। ইতিমধ্যে নিউজত ওলাইছে, বাতৰি প্ৰকাশ পাইছে। এই ধৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰ মানি থিয় হ'ব লাগিব। আমি সকলো সজাগ থাকিব লাগিব। এয়া সৰু কথা নহয়, বহুত গভীৰ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰত যদি আমি সজাগ হৈ নাথাকো, সচেতন হৈ নাথাকো, আগন্তুক দিনত আমাৰ উঠি অহা প্ৰজন্মই এই হাৰাশাস্তিৰ বলি হৈ পদে পদে তেওঁলোকে মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হয়। এনেকুৱা এটা দিন আহিব, এই হাৰাশাস্তিৰ সন্মুখীন হৈ এইখন ভাৰতত থাকি ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত হৈ আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া পৰিৱেশ হ'ব। আৰু আমি জানো এই চৰকাৰখন অহাৰ পিছৰে পৰা আমাৰ বহু লোক অসমৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আৰ্থিকভাৱে জুৰুলা লোকসকল বিভিন্ন সময়ত হেয়াৰিঙত যাব নোৱাৰা পৰিৱেশত থাকি আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। গতিকে আমি সকলোকে আহ্বান জনাইছো যে এই কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে, এই ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আৰু এই ষড়যন্ত্ৰকাৰীক উৎখাত কৰি আমি আমাৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ ক্ষেত্ৰত আমাৰ যিখিনি আছে সেইখিনি কৰিবই লাগিব। ভাৰতীয় সংবিধানে দিয়া অধিকাৰ মতে আমি প্ৰয়োজন সাপেক্ষে আমাৰ অধিকাৰ আমি কাঢ়ি আনিব লাগিব। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত হৈ হ'লেও আমি কথা ক'ব লাগিব। আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আমি সন্মুখৰ পৰা নেতৃত্ব দিম আৰু আপোনালোকে সহযোগ কৰিব লাগিব। আৰু সকলোৱে মিলি আমাৰ অধিকাৰ যিবোৰ আছে এই অধিকাৰ সাব্যস্ত কৰি আমি জীয়াই থাকিবই লাগিব। গতিকে এই ক্ষেত্ৰত মই পুনৰবাৰ সকীয়াই দি আছো চৰকাৰখনক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপি দলৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক। ইতিমধ্যে দিলীপ শইকীয়াই অসমৰ বিভিন্ন জিলাত ঠিকা লৈছে মুছলমান লোকসকলৰ নাম কৰ্তন কৰি। মুছলমান লোকসকলৰ নাম কৰ্তন কৰি তেওঁলোকে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। এইবোৰ কৰিব দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে যিখিনি পৰ্যায়লৈকে যাব লাগে আমচুৱা যাব আৰু গণতান্ত্ৰিক কঠোৰ পদ্ধতিৰে প্ৰতিবাদ